নমস্কাৰ আজি বিশেষ এটা কথা আপোনালোকৰ সৈতে মত বিনিময় কৰিবলৈ মোৰ মন্তব্য প্ৰকাশ কৰিবলৈ ফেচবুকত এই ভিডিঅ'টো কৰিলো যোৱাকালি মই শ্ৰদ্ধেয়া গীতা চিতামলী বাইদেউৰ সম্পৰ্কত তেখেতৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি গোল্ড মেডেলিষ্ট তেখেতৰ PhD MPhil বা তেখেতৰ হায়াৰ সেকেন্ডাৰী বিভাগ সম্পৰ্কত পাছ কৰা কোৱালিফিকেশন সম্পৰ্কত মই কেইটামান কথা উল্লেখ কৰিছিলো মই উল্লেখ কৰা কথাকেইটাৰ খণ্ডন কৰি কোনেও মূল বিষয়টোৰ ওপৰত এতিয়ালৈকে মন্তব্য দিয়া নাই কোনেও কোৱা নাই যে মই কোৱা কথাকেইটা মিছা কিন্তু তাৰ বিপৰীতে মই সামাজিক মাধ্যমত দেখিছো এক মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কিছু ব্যক্তিয়ে মোক কৈছে যে আপুনি এনে বিষয়ত লাগি থাকিব নালাগে আপোনাৰ নিজৰ কাম কৰি যাওক কিছু বিষয়ে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে কিছু ব্যক্তিয়ে এইখিনি কৰাৰ উপৰিও মোৰ পত্নীক টানি আনিছে বিশেষকৈ অখিল গগৈ ডাঙৰীয়াৰ যি ৰাইজৰ দল তেওঁলোকৰ যিটো যুৱ সংগঠন সেই যুৱ সংগঠনৰ গগৈ উপাধিৰ এজন যুৱকে মোৰ পত্নীৰ সৰুপথাৰ মহাবিদ্যালয়ত অধ্যক্ষ নিযুক্তিৰ বিষয়টো টানি আনিছে তেওঁলোকে অভিযোগ কৰিছে যে সৰুপথাৰ মহাবিদ্যালয়ত কিছুদিনৰ বাবে ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিল যিটো কথা তেওঁলোকে এটা অভিযোগ হিচাপে দাঙি ধৰিছে আজিৰ তাৰিখতো অসমত যদি চাই 50খনতকৈ অধিক মহাবিদ্যালয়ত মই জনা স্থায়ী অধ্যক্ষ নাই বৰঞ্চ ভাৰপ্ৰাপ্ত অধ্যক্ষই মহাবিদ্যালয় পৰিচালনা কৰি আছে আমাৰ গোলাঘাটতে যদি আমি চাওঁ বৰপথাৰ মহাবিদ্যালয়ত প্ৰায় 13-14 বছৰৰ পাছত স্থায়ী অধ্যক্ষ হৈছে মৰঙী মহাবিদ্যালয়ত তেনেদৰে 13-14 বছৰ অধ্যক্ষ স্থায়ী নাই ঠিক তেনেকৈ অসমৰ বিভিন্ন ঠাইত মহাবিদ্যালয় পৰিচালনা সমিতিসমূহে বা মহাবিদ্যালয়সমূহে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ জৰিয়তে মহাবিদ্যালয়খন পৰিচালিত কৰি আহিছে সৰুপথাৰ মহাবিদ্যালয় কিছু সময়ৰ কাৰণে ভাৰপ্ৰাপ্ত অধ্যক্ষ থকা বিষয়টো একো নতুনত্বৰ কথা নহয় বা সেইটোৰ লগত অন্যান্য কথাবিলাক জড়িত নহয় দ্বিতীয়তে তেওঁলোকে অভিযোগ কৰিছে যে মোৰ পত্নীয়ে যেতিয়া প্ৰমোশন পাইছিল তেওঁ ফাইলটো ৰকেটৰ গতিত গৈছিল মই জনাব বিচাৰো তেওঁলোকে দৰকাৰ হলে আহিলে প্ৰমাণ চাব ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনলৈ গলে তেওঁলোকে দেখিব যে মোৰ পত্নীৰ যিটো প্ৰমোশনৰ ফাইল আছিল প্ৰমোশনৰ ফাইলটো এককভাৱে নাছিল মই যিমান দূৰ জানো প্ৰায় 100ৰ ওচৰাচৰি কেণ্ডিডেটৰ যি প্ৰমোশনৰ ফাইল সেই ফাইল একেলগে পাছ হৈছিল আৰু তাৰ বাবে তেওঁলোকে গুৱাহাটীত গৈ সাধাৰণতে ইয়াত এবাৰ নিজৰ কলেজত ইন্টাৰভিউ দিলে দ্বিতীয়বাৰ ইন্টাৰভিউ দিয়াৰ প্ৰয়োজন নাথাকে কিন্তু মই দেখিছিলো ডক্টৰ প্ৰাপ্তি ঠাকুৰে নিজৰ কলেজত ইন্টাৰভিউ দি ইয়াৰ পৰা সিলেক্ট কৰাৰ পাছতো তেওঁলোকৰ সেই গ্ৰুপটোক সমুদায় প্ৰাৰ্থী গুৱাহাটীত আকৌ এটা ইন্টাৰভিউৰ বাবে নিমন্ত্ৰণ কৰিছিল আৰু দুটা ইন্টাৰভিউ দিয়াৰ পাছত তেওঁ এছ'চিয়েট প্ৰফেছৰ হিচাপে নিৰ্বাচিত হৈছে এইবিলাক কথাৰে মূল বিষয়টোৰ পৰা আঁতৰি থাকিবলৈ ভুৱা অভিযোগ উত্থাপন কৰা হৈছে দ্বিতীয়তে সৰুপথাৰ মহাবিদ্যালয় মইতো কেতিয়াও সভাপতি নাছিলোই যিটো তেওঁলোকে অভিযোগ কৰিছে তথ্যভিত্তিক নহয় আৰু সভাপতিজন মই পাতি লৈছো বুলি কৈছে পাছত সভাপতিজন মই বিধায়কৰ পূৰ্বে সৰুপথাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছে গতিকে মোৰ ওপৰত উত্থাপিত মোৰ পত্নীৰ ওপৰত উত্থাপিত অভিযোগসমূহ কেৱল যে ভিত্তিহীন এনেকুৱাই নহয় এই অভিযোগসমূহ তেওঁলোকৰ প্ৰতিশোধ পৰায়ণ মনোবৃত্তিৰ পৰিচয় তেওঁলোকৰ আনক আক্ৰমণ কৰি যি মানসিক আনন্দ লাভ কৰে সেডিছ প্লিজাৰ যিটো কয় সেই সেডিছ প্লিজাৰৰ পৰিচয় আৰু তেওঁলোকে মূল বিষয়ৰ উত্তৰ নিদি এনেদৰে ব্যক্তিগতভাৱে আক্ৰমণ কৰিলে ভৱিষ্যতৰ দিনত স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে চাকৰি পোৱা সকলো ব্যক্তিকে আক্ৰমণ কৰাৰ এটা ৰাস্তা মুকলি থাকিব গতিকে এনে কথাৰ সম্পৰ্কত আমাৰ মতামত আমি ব্যক্ত কৰিলো ভৱিষ্যতৰ দিনত তথ্যভিত্তিকভাৱে কিবা কথা কোনোবাই ক'লে সেই কথা আমি মানি ল'ব পাৰিম মই বিশেষকৈ শুভাকাংক্ষীসকলক কৈছো যিসকলে মোক এনে বিতৰ্কৰ পৰা দূৰত থাকিবলৈ পৰামৰ্শ দিছে আমি যেহেতু
এটা ৰাজনৈতিকভাৱে সক্ৰিয় মানুহ, আমি যিহেতু সামাজিকভাৱে সক্ৰিয় মানুহ, আমি কেতিয়াও এককভাৱে নিজৰ কথা চিন্তা কৰি ৰাজনীতি কৰিলে নহ'ব। আমি সন্মুখৰ পৰা বিষয়সমূহ উত্থাপন কৰাৰ প্ৰয়োজনীয়তা আছে। মই পূৰ্বতে কৈছো যে যিকেইটা বিষয় মই উত্থাপন কৰিছো সেই বিষয়কেইটা আজিও শুদ্ধ। যিকেইটা বিষয় মই উত্থাপন কৰিছো ভুল বুলি ক'ব পৰা কোনো ব্যক্তি নাই। সেই কথাকেইটা আপোনালোকেও ভুল বুলি ক'ব নোৱাৰে। তাৰ বিপৰীতে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি মোৰ বিষয়ে কৈ বিষয়টো পাতলোৱা হৈছে। দ্বিতীয়তে এপেক্স বেংক ৰিলেটেড কিছুমান মন্তব্য তাৰ লগত দি দিয়া হৈছে। মই আপোনালোকক জনাব বিচাৰিছো যে এপেক্স বেংকত যিটো ৰাজেশ বাজাজে তাতে বেংকত কেলেংকাৰী কৰিছিল, তাৰ বাবে গোচৰটোৰ গোচৰীয়া সহি হিচাপে সহি ময়ে কৰিছিলো আৰু সেই গোচৰটো এতিয়া ইডিৰ হাতত আছে। গতিকে মই গোচৰ দিয়া মানুহটোক ওলোটাই মই জড়িত বুলি ক'ব বিচৰাটো হাস্যকৰ কথা। পুলিচকে যদি চুৰ ধৰিব বিচাৰে সেয়া একেবাৰে ভুল। তেওঁলোকে মূল অভিযুক্তৰ সম্পৰ্কত আজিলৈকে এজনেও মন্তব্য নকৰে। যিসকলে মোৰ বিৰুদ্ধে মন্তব্য কৰিছে তেওঁলোকে ৰাজেশ বাজাজ বা সেই সময়ৰ ব্ৰাঞ্চ মেনেজাৰক সুৰক্ষা দিবলৈ মাজে মাজে যত্ন কৰা দেখা গৈছে। গতিকে ৰাজেশ বাজাজৰ কেছটো প্ৰথমে অৰ্থনৈতিক অনুসন্ধান শাখাৰ হাতত আছিল আৰু এতিয়া ইডিৰ হাতত আছে। আমি আশা কৰিছো এই বিষয়টোৰ পৰাও আমি সদুত্তৰ পাম আৰু বেংকে ন্যায় পাব, অসমৰ জনসাধাৰণে ন্যায় পাব। ধন্যবাদ।